হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোবোৰ ভালেই আছে। ভিডিঅ'টো মই নামঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। মনৰ কিছুমান দুখ হয়তো আন কাকো প্ৰকাশ কৰিব নোৱাৰি, একমাত্ৰ ভগৱানৰ বাহিৰে। সেয়ে মোৰ কিছুমান কেতিয়াবা কথাত বেয়া লাগিলে মই ভগৱানৰ ওচৰতে এভাগ সেৱা কৰি আহোঁ। তেতিয়া মোৰ মনটো বৰকৈ পাতল লাগে। ঘৰলৈ অহাৰ পাছত মায়ে এয়া ভেজ চাওমিন বনাই দিলে। ময়ো চাওমিন খাই মেলি আজৰি হৈ ল'লোঁ। তাৰপাছত মই পাছবেলা সময়ত এনেই অলপ টাউনলৈ ওলাই গ'লোঁ, যিহেতু ক'তো বহুত দিন ওলাইও যোৱা নাছিলোঁ। মই পিছে গৈছিলোঁ আমাৰ যোৰহাটৰে চাটমাষ্টানী নামৰ এখন কেফেলৈ। মই অৰ্ডাৰ কৰিলোঁ জিনি ডোছা আৰু অনিয়ন পকৰা। খাবলৈ কিন্তু তাম্মাম টেষ্টি আছিল দেই খানাটো। এই কুকুৰজনী দেখিছেনে? আমাৰ ঘৰৰ গেটৰ সন্মুখলৈ প্ৰায় তাই আহে আৰু ময়ো বিস্কিট দিওঁ। আজিৰ দিনত মানুহক বিশ্বাস কৰাতকৈ কুকুৰ, ছাগলী, মেকুৰী বিশ্বাস কৰাই যথেষ্ট। ময়ো গধূলি সময়ত এয়া জুইৰ ওচৰতে ৰখি চাহৰ জুতিটো লৈ লৈছোঁ, যিহেতু ঠাণ্ডা দিন জুই কোৱা নহ'লে নহয়ে যেনেই লাগে। তাৰপাছত আজি আকৌ ভাত বনোৱা পালটো মোৰলৈ পৰিল। মই এয়া বেঙেনা, আলু, মাছৰ মাথা তেনেকৈ জ্বলা ভাজি বনাবলৈ আহিছোঁ। মই পিছে এই জ্বলা ভাজিখন খাই বৰ ভাল পাওঁ দেই। আপোনালোকে ভাল পায়নে বাৰু মোক জনাবচোন দেই। ময়ো লৰালৰিকৈ এয়া ভাজিটো বনাই আছোঁ। ভাজি বাকী মায়ে কৰিছে বাৰু, ভাজিটো মই বনাইছোঁ। মোৰো এয়া লাহে ধীৰে ভাজি হ'বই হৈছে আৰু। ভাজি এয়া আধা সিজিলেই, সিজাৰ পাছত এয়া মোৰ কমপ্লিট ভাজি ৰেডি হৈ গ'ল। ময়ো ভাত খাই মেলি কেনে ভিডিঅ'হে কৰা নহ'ল, লৰালৰিকৈ আকৌ জুইৰ ওচৰলৈ গৈছোঁ। তেন্তে আজিলৈ আহিছোঁ দেই।